Hello everyone and welcome to Diadoka. আমি আজি ডিসকাস কৰিম আসাম হিষ্ট্ৰীৰ ওপৰত। আসাম হিষ্ট্ৰীৰ ওপৰত আমি অলৰেডি আৰু এটা ভিডিঅ' ডিসকাস কৰিছিলোঁ। সেইটোতো আমি ৰিভিজনে কৰিছিলোঁ। একচুৱেলি তেতিয়া আমাৰ এডিআৰই আছিলে আৰু এডিআৰই আগত মই ভাবিছিলোঁ আপোনালোকক এবাৰ ৰিভাইজ কৰাই দিওঁ। সিম্পলি আমি আজিও সেইটোৱে কৰিম যে আসাম পুলিচ এছআই যিহেতু আপোনালোকৰ 5 জানুৱাৰী তাৰিখে আছে ৰিটেন এক্সাম আৰু তাৰ কাৰণে আমি আসাম হিষ্ট্ৰী আজি ৰিভাইজ কৰিবলৈ আমি ট্ৰাই কৰিম। আমি যিমানখিনি আমাৰ আসাম হিষ্ট্ৰীৰ ইম্পৰ্টেণ্ট পইণ্টছ আছে সেইখিনি আমি ওৱান লাইনাৰ হিচাপে ডিসকাস কৰিবলৈ আমি চেষ্টা কৰিম যাতে আমি কম সময়ত ৰিভিজন কৰি যাব পাৰোঁ আমাৰ এক্সামৰ আগত। যদি আপোনালোকে এক্সামৰ আগদিনাও যদি এইটো কুইকলি যদি চাই যায় তেতিয়াহ'লে আপোনালোকৰ সেইটো কাৰণে ভাল হ'ব। চ' প্ৰথমতে আমি দানৱ ডাইনেষ্টিৰ পৰা ষ্টাৰ্ট কৰিছোঁ যিহেতু এইটো আমাৰ ন'ন ডাইনেষ্টি ফাৰ্ষ্ট ন'ন ডাইনেষ্টি। প্ৰথমজন যিজন ৰুলাৰ আছিলে আমি জানো যে সেইজন হৈছে মহিৰাংগা দানৱ। তাৰপিছত ঘটকাসুৰ বুলি এজন আছিলে যিজনে নিজকে ৰুলাৰ অফ কিৰজ বুলি কোৱা হয় আৰু তেওঁক মাৰিছিলে নৰকাসুৰে। নৰকাসুৰে আৰু এটা ডাইনেষ্টি ষ্টাৰ্ট কৰিলে তাৰপিছত সেইটো হৈছে ভৌম ডাইনেষ্টি বা আছুৰ ডাইনেষ্টি বুলি কোৱা হয়। আছুৰা ডাইনেষ্টি বা আছুৰ ডাইনেষ্টি। তাৰপিছত তেখেতে নৰকাসুৰে প্ৰাগজ্যোতিষপুৰক নিজৰ কেপিটেল হিচাপে তেওঁ বনাইছিলে নিজৰ কেপিটেল। নৰকাসুৰৰ পিছত তাৰপিছত কোন আহিলে ভগদত্ত যিজনে কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিলে য'ত কৌৰৱ আৰু আমাৰ কুৰুক্ষেত্ৰ হৈছিলে কৌৰৱ আৰু পাণ্ডৱৰ মাজত। তাৰপিছত ভগদত্তই দীঘলী পুখুৰী যিটো গুৱাহাটীত আছে সেইটো তেওঁ খন্দুৱাইছিলে আৰু তাৰপিছত এজন আহিলে ভালুকা বুলি যিজন আছিলে বাণাসুৰা। বাণাসুৰা হৈছে ঊষা অনিৰুদ্ধৰ যিটো কাহিনী আৰু ঊষাৰ যি দেউতাক বাণাসুৰাৰ গ্ৰেণ্ডছন হৈছে ভালুকা। তেখেতে নিজৰ কেপিটেল বনাইছিলে ভালুকপুঙত। এতিয়া এইখিনি কথা আছিলে দানৱ ডাইনেষ্টি। তাৰপিছত পালোঁ আমি আছুৰা ডাইনেষ্টি। এতিয়া আমি চাওঁ যে বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টিত হৈছে প্ৰথমে আহিব পুষ্য বৰ্মন। পুষ্য বৰ্মনে বৰ্মন ডাইনেষ্টি কি কৰিছিলে স্থাপন কৰিছিলে। 350ৰ পৰা 380লৈকে তেখেতে শাসন কৰিছিলে আৰু সেই সময়ত কোন আছিলে ৰজা সমুদ্ৰগুপ্ত আছিলে আৰু সমুদ্ৰগুপ্তৰ তেখেতৰ সমসাময়িক আছিলে 350ৰ পৰা 375লৈকে সমুদ্ৰগুপ্ত আছিলে। পুষ্য বৰ্মনে এটা টাইটেল লৈছিলে সেইটো হৈছে মহাৰাজা ধীৰাজ। তাৰপিছত আহিলে মহেন্দ্ৰ বৰ্মন 450ৰ পৰা 480 AD আছিলে। তেখেত প্ৰথমজন কামৰূপৰ ৰজা যিজনে ছাকচেছফুল এটা ৱাৰ কৰিছিলে যুদ্ধ কৰিছিলে কাৰ বিপক্ষে গুপ্তাসকলৰ বিপক্ষে। তাৰপিছত তেখেত এতিয়া মহেন্দ্ৰ বৰ্মন তেখেতো প্ৰথমজন বৰ্মন কিং। এইটো ক্ষেত্ৰত গুপ্তাসকলৰ যুদ্ধ কৰাৰ ক্ষেত্ৰত তেখেত প্ৰথমজন কামৰূপৰ ৰজা। কিন্তু বৰ্মন ডাইনেষ্টিত তেখেত প্ৰথমজন বৰ্মন কিং যিজনে প্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ কৰিছিলে। এনেকুৱা নহয় যে কামৰূপত ইয়াৰ আগতে কোনেও কৰা নাছিলে কিন্তু বৰ্মন ডাইনেষ্টিত প্ৰথমে কোনে কৰিছিলে মহেন্দ্ৰ বৰ্মনে। তাৰপিছত ভাস্কৰ বৰ্মন আহিলে যিজন বহুত ফেমাছ হয় কাৰণ তেওঁ বেষ্ট কিং বুলি আমি জানো বা লাষ্ট কিং বুলি আমি জানো যে বৰ্মন ডাইনেষ্টিৰ শেষ ৰজা হৈছে ভাস্কৰ বৰ্মন। এতিয়া তেখেতৰ সমসাময়িকভাৱে শাসন কৰিছিলে হৰ্ষবৰ্ধনে 606ৰ পৰা 648 AD আছিলে। হিউৱেন চাং নামৰ এজন ব্যক্তিয়ে ভিজিট কৰিছিলে ভাস্কৰ বৰ্মনৰ দিনত। হিউৱেন চাঙে এখন টোকা লিখিছিলে বা যিখন আমি কিতাপ বুলিও ক'ব পাৰোঁ সেইখনৰ নামটো হৈছে চিউকি। সেই কিতাপখনত তেওঁ লিখিছে যে কামৰূপৰ যিটো পৰিধি যিটো চাৰ্কমফাৰেন্স সেইটো হৈছে 1700 মাইলছ। এইটো মনত ৰাখিব এইটো কিলোমিটাৰ কিন্তু নহয়। তাৰপিছত ভাস্কৰ বৰ্মনক আমি কি বুলি জানো যে বেচেলৰ কিং বুলি জানো। তাৰমানে যিহেতু তেখেতে বিয়া পতা নাছিলে বেচেলৰ কিং আছিলে সেইকাৰণে আমি কি বুলি কওঁ তেখেতক কুমাৰ ভাস্কৰ বৰ্মন বুলি আমি কওঁ। এতিয়া অলপ পালা ডাইনেষ্টিৰ বিষয়ে আমি চাই লওঁ তাৰপিছত আমি বেলেগ ডাইনেষ্টিৰ বিষয়ে তাৰ আমি আগবাঢ়িম। পালা ডাইনেষ্টিত স্থাপন কৰিছিলে ব্ৰহ্মপালাই 970ৰ পৰা 990 AD তেখেত ফাউণ্ডাৰ হিচাপে আছিলে। তাৰপিছত ৰত্নপালা আহিলে আৰু ৰত্নপালা হৈছে বেষ্ট বা ফেমাছ কিং মষ্ট ফেমাছ কিং অফ পালা ডাইনেষ্টি বুলি ক'লে আমি কাক ক'ম ৰত্নপালা। আৰু তেখেতে শ্ৰেষ্ঠ ৰজা আছিলে ৰত্নপালা। তেখেতে নিজৰ কেপিটেল শ্ৰী দুৰ্জয়ালে তেওঁ স্থাপন কৰিছিলে। 1010ৰ পৰা এইটো কি আছিলে 1040 AD তেখেতে শাসন কৰিছিলে। শেষজন ৰজা হৈছে পালা ডাইনেষ্টিৰ জয়পালা 1120ৰ পৰা 1138 AD আছে। মদন কামদেৱ টেম্পল তেওঁৰ পালা ডাইনেষ্টিৰ দিনতে কি কৰা হৈছিলে এইটো বনোৱা হৈছিলে। এতিয়া যিটো চুতীয়া কিংডমত বীৰপাল নামৰ এজন ব্যক্তিয়ে কি কৰিছিলে স্থাপন কৰিছিলে বুলি আমি জানো চুতীয়া কিংডম। তেখেতে নিজকে ক্লেইম কৰে যে ভীষ্মক যি ৰজা আছিলে ভীষ্মক যি লেজেণ্ডৰী কিং আছিলে তেওঁলোকৰ বংশধৰ বুলি তেওঁ নিজকে কি কৰে ক্লেইম কৰে। এতিয়া যিটো শদিয়াৰ যিটো আগৰ নাম আছিলে সেইটো হৈছে সিন্ধু ক্ষেত্ৰ। আৰু এই যি চুতীয়া কিংডম আছে চুতীয়া কিংডমৰ শেষ যিজন বা লাষ্ট পাৱাৰফুল ৰুলাৰ হৈছে কোন ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল বুলি আমি যাক জানো। ধীৰ নাৰায়ণ তাৰপিছত কি হৈ গ'ল যে ধীৰ নাৰায়ণৰ পিছত কোন আহিলে নীতিপাল আহিলে। এই নামটো আপোনালোকে বেলেগকেও পাব পাৰে। আৰু নীতিপালৰ ৱাইফ আছিলে স্বাধীনী যিটো আমি সতী সাধনী বুলি কওঁ। আৰু ইয়াতে তেখেতৰ মৃত্যু হৈছিলে নীতিপালৰ। আৰু চুতীয়া কিংডম কাৰ আণ্ডাৰত আহি গৈছিলে আহোমৰ কিংডমৰ আণ্ডাৰত আহি গৈছিলে আহোম ৰাজ্যৰ আণ্ডাৰত আহি গৈছিলে। যিটো কোনে আনিছিলে চুহুংমুঙে আনিছিলে 1123 AD আনিছিলে নিজৰ অধীনলৈ আহোম ৰাজ্যৰ অধীনলৈ। ইয়াৰ পিছত কছাৰী কিংডমৰ বিষয়ে যদি আমি চাওঁ কছাৰী কিংডমৰ ক্ষেত্ৰত ঘটোৎকচাই কি কৰে যি আমাৰ
ঘটোৎকচা হৈছে ভীম, যি পঞ্চপাণ্ডৱ আছিলে, দ্বিতীয়জন যিজন মানে পঞ্চপাণ্ডৱৰ যিজন 2 নম্বৰজন যুধিষ্ঠিৰ, তাৰপিছত ভীম। এতিয়া ভীমে কি কৰিছে, ভীমৰ যিজন পুতেক আছিলে ঘটোৎকচা, তেওঁলোকে কি কৰে, কছাৰী কিংডমৰ যিসকল মানুহ আছে তেওঁলোকে ঘটোৎকচাৰ মানে বংশধৰ বুলি, আল্টিমেটলি তেওঁলোকে পাণ্ডৱৰ বংশধৰ বুলি ক'বলৈ যায়। আহোম ৰজা যি ৰুদ্ৰসিংহ আছিলে, ৰুদ্ৰসিংহই কি কৰিলে, কছাৰী কিংডম নিজৰ অধীনলৈ আনিলে আৰু তাম্ৰধ্বজৰ পৰা আনিলে। কাৰ পৰা আনিলে? তাম্ৰধ্বজ। তেতিয়া ৰজা আছিলে কছাৰী কিংডমৰ তাম্ৰধ্বজ। আৰু কছাৰী কিংডমৰ শেষ ৰজা হৈছে গোবিন্দ চন্দ্ৰ। 1813 পৰা 1838 লৈকে তেখেতে শাসন কৰিছিলে। এতিয়া নেক্সট আমি আহিছোঁ শালস্তম্ভ ডাইনেষ্টি। ইয়াৰ যিটো শালস্তম্ভ ডাইনেষ্টি নামটোতে আছে, মানে যিজন স্থাপনকৰ্তা সেইজন হৈছে শালস্তম্ভ। তেখেতে বনালে, নিজৰ নামতে বনাইছে যে শালস্তম্ভ ডাইনেষ্টি। তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন আৰু হয়ুংথাল ৰক মানে কপাৰ প্লেট, দুটা বস্তু আছে, যিটো কাৰ পিৰিয়ডত বিলং কৰে, হাজাৰ বৰ্মন মানে তেওঁৰ সেই ৰজাজনৰ দিনত এইটো মানে বনোৱা হৈছিলে। ইনস্ক্ৰিপশ্যনটো লিখা গৈছিলে আৰু কপাৰ প্লেটখন তাতো লিখা গৈছিলে। এই দুটা বস্তু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন আৰু হয়ুংথাল যি আমাৰ কপাৰ প্লেট আছে। তাৰপিছত যিটো হৰূপেশ্বৰা, যিটো বৰ্তমানৰ তেজপুৰ হৈছে, তাৰপিছত সেইটোৰ পৰা কি হৈ গ'ল, শ্বিফ্ট কৰা হৈছিলে, কেপিটেলটো ক'লৈ নিয়া হৈছিলে, তেজপুৰলৈ নিয়া হৈছিলে। হৰূপেশ্বৰা বা আমি কি বুলি কওঁ, হাদাপেশ্বৰা বুলি কওঁ, যিটো বৰ্তমানৰ হৈছে তেজপুৰ। কোচ কিংডমৰ বিষয়ে, কোচ কিংডম এজন ব্যক্তি আহিলে, কোচ কিংডম একচুৱেলি তেওঁ আহিলে যে হাৰিয়া মণ্ডল বুলি এজন চিকানগ্ৰাম ভিলেজৰ পৰা। একচুৱেলি তেওঁ কোচ কিংডম স্থাপন কৰা নাছিলে, কিন্তু তেওঁৰ যি পুতেক আছিলে বিশ্বসিংহই কি কৰিলে, ফাউণ্ডাৰ হয়, মানে কোচ কিংডম তেওঁ স্থাপন কৰিলে 1515 পৰা 1540 AD লৈকে। তেওঁলোকৰ কেপিটেল আছিলে কোচ বেহাৰ। তাৰপিছত আৰু এজন আহিলে মল্লদেৱা বা নৰনাৰায়ণৰ বেলেগ এটা নাম হৈছে মল্লদেৱা। 1540 তেখেতে নিজকে ৰজা বুলি ঘোষণা কৰিলে বা তেওঁ ৰজা হ'ল, আৰু 1540 তেওঁ এই নৰনাৰায়ণ টাইটেলটো তেওঁ লৈছিলে। আৰু তেখেতক আমি শ্ৰেষ্ঠ ৰজা বুলি আমি জানো, বা আৰু কি বুলি জানো, বিক্ৰমাদিত্য অফ কামৰূপ বুলিও আমি জানো। তাৰমানে বিক্ৰমাদিত্য অফ কামৰূপ বুলি কোন বুলি সুধিলে আমি কি বুলি ক'ম, নৰনাৰায়ণ বুলি আমি ক'ম। তাৰপিছত তেওঁৰ যি কমাণ্ডাৰ ইন চিফ আছিলে বা যি তেওঁৰ সেনাপতি আছিলে, সেইজনৰ নাম হৈছে শুক্লধ্বজ বা চিলা ৰায়। তেওঁ মানে চিলাৰ দৰে যুদ্ধ কৰিছিলে উৰি উৰি, আৰু সেইকাৰণে তেখেতৰ নামটো হৈছে কি, চিলা ৰায়। তাৰপিছত আমি এইখন এতিয়া শেষ হৈছে। তাৰপিছত আমি নেক্সট কিংডমলৈ আগবাঢ়িছোঁ, সেইটো হৈছে আহোম কিংডম, যিটো বহুত ফেমাছ। 672 বছৰ তেওঁলোকে ৰাজত্ব কৰিছিলে। চুকাফা মেইনলি আহিছিলে, মানে মেইনলি তেওঁ 1228 খ্ৰীষ্টাব্দত তেওঁ কি কৰিছিলে, ফাউণ্ড কৰিছিলে, আহোম কিংডম স্থাপন কৰা হৈছিলে। আৰু চুকাফা হৈছে প্ৰিন্স অফ মাওলুং অফ আপাৰ বাৰ্মা, তাৰমানে ম্যানমাৰৰ আপাৰ ছাইডৰ পৰা তেওঁলোক আহিছিলে, মাওলুং বুলি কোৱা হয়। আৰু তেওঁলোকৰ প্ৰথম যিটো কেপিটেল সেইটো হৈছে চৰাইদেউ। 1253 AD তেওঁলোকে কি কৰিছিলে, চৰাইদেউ মানে নিজৰ ৰাজধানী হিচাপে স্থাপন কৰিছিলে। তাৰ পিছৰ ৰজাজন হৈছে চুডাংফা। 1397, একচুৱেলি তাৰ পিছৰ ইম্পৰ্টেণ্ট ৰজা বুলি আমি ক'ব লাগিব। এনেকুৱা নহয় যে চুকাফাৰ ডাইৰেক্ট পিছত চুডাংফা হ'ল, ইয়াৰ মাজতো আৰু ৰজা আমাৰ থাকি গৈছে। চুডাংফা ইম্পৰ্টেণ্ট ৰজা হয় 1397 পৰা 1407 লৈকে। তেখেতক আমি বামুণী কোঁৱৰ বুলিও জানো, কাৰণ তেওঁ যি ডাঙৰ দীঘল হৈছে, এটা ব্ৰাহ্মণ পৰিয়ালত তেওঁ ডাঙৰ দীঘল কৰা হৈছিলে, সেইকাৰণে আমি বামুণী কোঁৱৰ বুলি আমি জানো। যিটো কেপিটেল বা চুডাংফাৰ দিনত যিটো চাৰগুৰিয়াৰ কেপিটেল আছিলে প্ৰথমে, আৰু তেওঁ মানে একচুৱেলি চুডাংফাৰ দিনতে চাৰগুৰিয়ালে কেপিটেলটো শ্বিফ্ট কৰা হৈছিলে, যিটো দিহিং নৈৰ কাষত আছিলে। তেখেত প্ৰথমজন আহোম ৰজা, যিজনে এটা কি কৰিছিলে, চেৰেমনি, এটা কৰনেশ্যন চেৰেমনি, তাৰমানে যিটো কি বুলি কোৱা হয় যে ৰাজ্য অভিষেক বুলি কোৱা হয়, সেইটো টাইপৰ মানে হিন্দীত ক'ব গ'লে। তো চিংগৰি ঘৰ উঠা বুলিও কোৱা হয়। এইটো চেৰেমনিটোৰ নাম হৈছে চিংগৰি ঘৰ উঠা। প্ৰথমবাৰৰ কাৰণে তেখেতে এই বস্তুটো ষ্টাৰ্ট কৰিছিলে। তাৰপিছত চুহুংমুং আহিলে নেক্সট আমাৰ মানে অলপ ইম্পৰ্টেণ্ট ৰজাৰ ভিতৰত। চুহুংমুং বা স্বৰ্গনাৰায়ণ বুলি কোৱা হয়, যে প্ৰথমজন ৰজা যিজনে হিন্দু টাইটেল প্ৰথমবাৰৰ বাবে লৈছিলে, সেইটো হৈছে স্বৰ্গনাৰায়ণ, আৰু তেখেত হৈছে চুহুংমুং। 1497 পৰা 1539 লৈকে তেখেতে ৰাজত্ব কৰিছিলে। তেখেতক দিহিঙীয়া ৰজা বুলিও আমি জানো, কাৰণ কেলে, তেখেতে যিটো তেওঁৰ ৰাজধানী সেইটো বকতালৈ শ্বিফ্ট কৰিছিলে, দিহিং ৰিভাৰ ওচৰলৈ, বকতা। সেইকাৰণে কি হ'ল, তেওঁৰ নামটো আমি দিহিঙীয়া ৰজা বুলিও আমি জানো। তাৰপিছত তেওঁ কিছুমান মিনিষ্টাৰ্ছ, তেওঁলোকে মানে ক্লাছ অফ মিনিষ্টাৰ্ছ তেওঁলোকে কি কৰিলে, বনাইছিলে। নিজৰ শাসন কৰিবলৈ যাতে সুবিধা হওক তাৰ কাৰণে কি কৰিছিলে, মিনিষ্টাৰ কিছুমান তেওঁলোকে বনাই লৈছিলে। কিছুমান পোষ্ট ক্ৰিয়েট কৰিছিলে, যেনেকৈ বৰ্তমান চৰকাৰে পোষ্ট ক্ৰিয়েট কৰে, তেনেকুৱা আৰু। চ' বৰপাত্ৰ গোহাঁই কোনে ষ্টাৰ্ট কৰিলে, চুহুংমুং। তাৰপিছত প্ৰথমবাৰৰ কাৰণে চেঞ্চাছ, যে মানুহ কিমান ক'ত কিমান আছে, কেনেকুৱা ধৰণৰ চেঞ্চাছ হ'ব পাৰে, সেইটো তেওঁৰ দিনতে হৈছিলে, চুহুংমুঙৰ দিনতে। তাৰপিছৰজন হৈছে চুকলেংমুং, গড়গঞা ৰজা। এতিয়া এইটো নাভাবিব যে তেওঁৰ লগতে ইনষ্টেণ্টলি হৈছে, মই কৈছোঁ যে তাৰ পিছৰ ইম্পৰ্টেণ্ট ৰজাজন হৈছে চুকলেংমুং বা গড়গঞা ৰজা বুলি আমি জানো। গড়গঞা কিয় কয়, কাৰণ তেওঁৰ যিটো কেপিটেল সেইটো ক'লৈ নিছিলে, গড়গাঁৱলৈ নিছিলে। 1539 পৰা 1552 লৈকে তেখেতে ৰাজত্ব কৰিছিলে। তেখেতে নগাঁৱলী বনালে, তাৰপিছত গড়গাঁও পুখুৰী যিটো আছে সেইটো তেখেতে বনাইছিলে, চুকলেংমুং।
চুখাম্ফা বা আমি খৰা ৰজা বুলি কওঁ বা লেম ৰজা বুলি কওঁ, এইটো মনত ৰাখিব কিয় কোৱা হয়, তেওঁৰ এটা ভৰি হাতীৰ পৰা পৰি পেলাই এটা ভৰি মানে খৰা হৈছিলে তেখেত 1552 পৰা 1603 লৈকে তেখেতে ৰাজত্ব কৰিছিলে। চুচেংফা বা প্ৰতাপসিংহ বহুত ইম্পৰ্টেণ্ট হয়। প্ৰতাপসিংহ বা চুচেংফাই কি কৰিছিলে, এইটো একচুৱেলি আহোম নাম আৰু প্ৰতাপসিংহটো হৈছে হিন্দু নেম। তেওঁ এটা নতুন পোষ্ট ক্ৰিয়েট কৰিছিলে দুটা, এইটো হৈছে বৰফুকন আৰু বৰবৰুৱা। আৰু মোমাই তামুলী বৰবৰুৱা, একচুৱেলি মোমাই তামুলী আৰু তেখেতক যিটো পদ দিয়া হৈছিলে সেইটো হৈছে বৰবৰুৱা, সেইকাৰণে মোমাই তামুলী বৰবৰুৱা। প্ৰথমজন বৰবৰুৱা হৈছে তেখেত মোমাই তামুলী বৰবৰুৱা। চুচেংফা বা প্ৰতাপসিংহই আৰু এটা ছিষ্টেম ষ্টাৰ্ট কৰিছিলে, সেইটো পাইক প্ৰথা ষ্টাৰ্ট কৰিছিলে, যে আমি ৰজাক আমি কি দিম, পাইক দিম। পাইক মানে কাম কৰিবলৈ একচুৱেলি এটা পাৰ্ট কৰিছে যে কোনে কি কাম কৰিব। আৰু বুদ্ধি, তেখেতক আমি কি বুলি, তেখেত বহুত স্মাৰ্ট আছিলে, বুদ্ধিয়ক আছিলে, সেইকাৰণে বুদ্ধি স্বৰ্গনাৰায়ণ বুলি তেখেতক জনা যায়। কোন হৈছে এজন প্ৰতাপ সিংহ। তাৰপিছত চুটিংফা আহিলে, যিজনক আমি নৰিয়া ৰজা বুলিও জানো। তাৰপিছত চুতামলা আহিলে, বা যিজনক আমি জয়ধ্বজ সিংহ বুলি আমি জানো। তাৰপিছত প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহলৈ যোৱাৰ আগত আমি ইয়াত চাই লওঁ যে চুপুংমুং বা চক্ৰধ্বজ সিংহ। এতিয়া ইয়াত চাওক, চুপুংমুং বা চক্ৰধ্বজ সিংহ, তাৰপিছত আহিলে চুনিয়াতফা। এই নামকেইটা মনত ৰাখিব যে কোনজন চক্ৰধ্বজ সিংহৰ আহোম নেমটো কি আছিলে, সেইটো হৈছে চুপুংমুং, বা চুপুংমুঙৰ যিটো হিন্দু নেম সেইটো কি আছিলে, চক্ৰধ্বজ সিংহ। চুনিয়াতফা বা উদয়াদিত্য সিংহ, তেওঁৰ দিনতে এখন ইম্পৰ্টেণ্ট যুদ্ধ হৈছিলে, এখন হৈছে বেটেল অফ শৰাইঘাট। 1671ত এখন যুদ্ধ হৈছিলে, আহোম আৰু মোগলৰ মাজত এখন যুদ্ধ হৈছিলে। আহোমৰ ফালৰ পৰা যুদ্ধ কৰিছিলে লাচিত বৰফুকনে, আৰু মোগলৰ ফালৰ পৰা যুদ্ধ কৰিছিলে ৰাম সিং। তো এইটো সিং, এনটো ইয়াত থাকিব, এইটো স্পেলিংটো অলপ ভুল হৈ আছে। চুলিকফা আহিলে, তাৰপিছত চুলিকফা হৈছে বা ৰত্নধৰ সিংহ বুলি আমি ক'ব পাৰোঁ, ল'ৰা ৰজা। আৰু গদাপাণি বা চুপাতফা মানে ল'ৰা ৰজা হ'ল, আৰু তাৰ লগত কি সম্পৰ্ক আছে যে গদাধৰ সিংহৰ বা গদাপাণি বা চুপাতফা তেওঁৰ সম্পৰ্ক আছে, যিহেতু জয়মতীৰ কাহিনীটো আমি এওঁলোকৰ ল'ৰা ৰজা, তাৰপিছত আমাৰ লালুকোলা বৰফুকন, তাৰপিছত গদাধৰ সিংহ, গদাপাণি মানে পলাই থাকে, তো সেইবিলাক ৰিলেশ্যন আছে। এতিয়া গদাপাণিয়ে তেওঁৰ যিটো ৰাজধানী সেইটো হৈছে বাৰকোলাত স্থাপন কৰিছিলে। তেওঁ যেতিয়া আহি পেলাই মানে জয়মতীৰ মৃত্যু হোৱাৰ পিছত তেখেতে যেতিয়া ল'ৰা ৰজা বা লালুকোলা বৰফুকনক শাস্তি দিলে, তাৰপিছত তেওঁ যেতিয়া ৰজা হ'ল, তেতিয়া যিটো তেওঁৰ ৰাজধানী আছিলে সেইটো হৈছে বাৰকোলা। ইটাখুলি ৰং তেওঁৰ দিনত হৈছিলে, ইটাখুলি ৰণ, আৰু মোগলৰ লগত এখন হোৱা শেষ যুদ্ধ বুলি কোৱা হয়। 1682 এখন যুদ্ধ কৰা হৈছিলে। তাৰপিছত যিজন গদাধৰ সিংহ আছিলে, তেখেতে ধুদৰালি বনাইছিলে, উমানন্দ দেৱালয় বনাইছিলে, আৰু প্ৰথমবাৰ বাবে তেওঁ লেণ্ড ছাৰ্ভে কৰিছিলে। ৰুদ্ৰসিংহ আহিলে, ৰুদ্ৰসিংহৰ কথাটো আমি জানোৱেই। ৰুদ্ৰসিংহ হৈছে গদাপাণিৰ পুতেক। লাই বুলি কোৱা হয়, লাই আৰু লেচাই দুজন আছিলে, বা চুখ্ৰুমফা বুলি কোৱা হয়। সেইটো মনত ৰাখিব যে ৰুদ্ৰসিংহ ইয়াতো আৰ ইউ আছে, ৰু আছে, ইয়াতো চুখ্ৰুমফাটো আৰ ইউ ৰু আছে। তো নামকেইটা আপোনালোকে মনত ৰাখিবলৈ ইজি হ'ব। তেখেতে কিছুমান আমাৰ আৰ্ট এণ্ড কালচাৰত বহুতখিনি কথা বা ইম্পৰ্টেণ্ট হিষ্টৰিকেল প্লেচেছ তেওঁ বহুত বনাইছে, যেনেকৈ জয়সাগৰ টেংক বনালে, জয়দৌল বনালে, নামদাং শিলৰ সাঁকো বনালে। তাৰপিছত আহিলে শিৱসিংহ আহিলে, শিৱসিংহ বা আমি চুতানফা বুলিও আমি জানো। শিৱসিংহই কি কৰিলে, যিগৰাকী ৰাণী আছিলে তেখেতক কি কৰিলে, বৰ ৰজা পাতিলে বা চিফ কিং পাতিলে, যিগৰাকী আছিলে ফুলেশ্বৰী বা প্ৰমত্তেশ্বৰী, তেখেতক বৰ ৰজা অৰ্থাৎ বা চিফ কিং তেখেতে বনালে। কিছুমান এষ্ট্ৰলজাৰে কৈছিলে যে যদি তেওঁ ৰজা হৈ থাকে বেছিদিন জীয়াই নাথাকিব, তেনেকুৱা ধৰণৰ কিছুমান কাৰণত তেখেতে কি কৰিলে, নিজৰ ৰাণীক ৰজা বনালে। আৰু গৌৰীসাগৰ টেংকটো বনালে, যেতিয়া ফুলেশ্বৰী মানে বৰ ৰজা হ'ল, তেতিয়া গৌৰীসাগৰ টেংকটো তেখেতে খন্দুৱালে। তাৰপিছত আহিলে দ্ৰুপদী, এখেতটো মৃত্যু হ'ল, যিজনগৰাকী ৰাণী আছিলে। তেতিয়া নতুনকৈ আকৌ বিয়া পাতিলে দ্ৰুপদী বা দেওপদী বা অম্বিকা, নেক্সট বৰৰজা হ'ল। তাৰপিছত শিৱদৌল বনালে তেখেতে, অম্বিকাই, শিৱদৌল যিটো আছে ফেমাছ। আৰু শিৱসাগৰ টেংক তেখেতে কি কৰিলে, খন্দুৱালে। প্ৰমত্ত সিংহ আহিলে বা চুনেনফা আহিলে। চুনেনফা বা প্ৰমত্ত সিংহই কি কৰিলে, সিংহদুৱাৰ যি গড়গাঁৱত আপোনালোকে দেখিছে সেইটো তেওঁ বনোৱাইছিলে। শুক্লেশ্বৰ এণ্ড ৰুদ্ৰেশ্বৰ টেম্পল তেওঁ বনোৱাইছিলে গুৱাহাটীত যিটো আছে। ৰাজেশ্বৰ সিংহ বা চুৰামফা আহিলে। লতাকটা ৰণ তেওঁৰ দিনত হৈছিলে। লতাকটা ৰণ একচুৱেলি এখন একো যুদ্ধ নহয়, জাষ্ট মানে বেলেগৰ ৰজাক হেল্প কৰিবলৈ যাওঁতে কিছুমান গছ গছনি বা হাবি বন কাটি যাবলগীয়া হৈছিলে, সেইকাৰণে এইখনক লতাকটা ৰণ বুলি কোৱা হয়। এতিয়া তেখেতে কি কৰিলে, কাৰেংঘৰ তেওঁৰ দিনত বনোৱা হৈছিলে, গড়গাঁৱত বনোৱা হৈছিলে, বশিষ্ঠ আশ্ৰম বনোৱা হৈছিলে, নৱগ্ৰহ মন্দিৰ বনোৱা হৈছিলে ৰাজেশ্বৰ সিংহৰ দিনত, বা মণিকৰ্ণেশ্বৰ টেম্পল হৈ গ'ল, তাৰপিছত চিত্ৰশাল মন্দিৰ হৈ গ'ল, হৰগৌৰী যি দেৱালয় আছে এইটো হৰগৌৰীয়ে হ'ল, হৰগৌৰী দেৱালয় গুৱাহাটীত বনাইছিলে, বা তলাতল ঘৰ যি শিৱসাগৰত আছে সেইটো তেখেতৰ দিনত বনোৱা হৈছিলে। তো ৰাজেশ্বৰ সিংহৰ দিনতো আমি যদি চাওঁ, বহুত ধৰণৰ কিছুমান আৰ্ট এণ্ড কালচাৰ বা বহুত ধৰণৰ কিছুমান মঠ মন্দিৰ এইবিলাক তেওঁৰ দিনত বনোৱা হৈছিলে। এতিয়া এইখিনিতে কিছুমান ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিলে, যেনেকৈ মোৱামৰীয়া ৰিবিলিয়ন বা মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। মোৱামৰীয়াসকল আৰু আহোমৰ মাজত কিছুমান সম্পৰ্ক ভাল নাছিলে, যাৰ কাৰণে কি হৈ গ'ল যে লক্ষ্মী সিংহৰ দিনত 1769ত প্ৰথমবাৰ বাবে মোৱামৰীয়া বিদ্ৰোহ হ'ল। গৌৰীনাথ সিংহৰ দিনত 1782 2 নম্বৰ বাৰৰ কাৰণে হ'ল।
যাৰ পিছত কি হৈ গ'ল যে আহোমৰ যিটো ৰাজধানী সেইটো কি হৈ গ'ল ফ্ৰম ৰংপুৰৰ পৰা ৰংপুৰ মানে হৈছে বৰ্তমানৰ শিৱসাগৰ ৰংপুৰৰ পৰা এইটো ট্ৰেন্সফাৰ হৈ গ'ল যোৰহাট আৰু এই যোৰহাটটোৱে হৈছে শেষ ৰাজধানী আহোমৰ শেষ ৰাজধানী কি বুলি ক'লে কি হ'ব আমাৰ যোৰহাট তাৰপিছত আহিলে শুক্লিংফা বা কমলেশ্বৰ সিংহ তেওঁলোকৰ দিনতে দণ্ডুৱাদুৰ হৈছিলে তাৰপিছত আহিলে সুদিনফা বা চন্দ্ৰকান্ত সিংহৰ দিনতে কি হ'ব আমাৰ মানৰ আক্ৰমণ হ'ব বা মানৰ দিন বুলি আমি যিকেইটা দিনক আমি সৰু সেইকেইটা দিনৰ কথা আমি ইয়াত মানে উল্লেখ আছে এতিয়া মানৰ দিন বা মানৰ মান যি ইনভেজন কৰিছিলে সেইটো কাৰ কাৰণে হৈছিলে বদন চন্দ্ৰ বৰফুকনৰ কাৰণে হৈছিলে কাৰণ তেওঁলোকে তাত এইবোৰ নিজৰ পাৰ্চনেল গ্ৰাউণ্ডছৰ কাৰণে তেওঁলোকে বেলেগৰ হেল্প লৈছিলে বডোপায়ে কি কৰিলে বডোপায়ে মানে আক্ৰমণ কৰিলে বডোপায়ে পঠালে আৰু বডোপায়ে এটেক কৰিলে 1815ত তাৰপিছত পুৰন্দৰ সিংহই কি কৰিলে নতুন ৰজা বনোৱা হৈছিলে পুৰন্দৰ সিংহ শেষ ৰজা আছিলে তাৰপিছত ৰুচিনাথ বুঢ়াগোহাঁই আহিলে যিজন আছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই পুতেক আছিলে আৰু একচুৱেলি ৰুচিনাথ বুঢ়াগোহাঁই কি কৰিলে পুৰন্দৰ সিংহক ৰজা বনালে তাৰপিছত আকৌ মানে আক্ৰমণ কৰিলে 1819ত কাৰ আণ্ডাৰত আলা মিংগি নামৰ এজন সেনাপতিৰ আণ্ডাৰত তেওঁলোকে আক্ৰমণ কৰিলে 3 নম্বৰ বাৰৰ কাৰণে হৈ গ'ল 1821ত মানে কি হৈ গ'ল প্ৰথমে যেতিয়া এটেক কৰিলে তাৰপিছত আহোমে কি কৰিলে নিজে স্বাধীন হ'ব চালে আকৌ গম পালে মানে এটি স্বাধীন হ'ব বিচাৰিছে বুলি আকৌ মানে এটেক কৰিছে বুলি আকৌ মানে ইয়াত মানে কি হৈ গ'ল আকৌ আক্ৰমণ কৰি থৈ গ'ল আকৌ তেওঁলোকে চেষ্টা কৰে নিজে স্বাধীন হ'বলৈ আকৌ আক্ৰমণ কৰি থৈ যায় চ' চিষ্টেমবিলাক এনেকুৱা আছিলে এতিয়া মানে কি হৈ গ'ল যেতিয়া ব্ৰিটিছে অকুপাই কৰি থকা বা ব্ৰিটিছৰ আণ্ডাৰত যিবিলাক জেগা আহে সেইবিলাক জেগা যেতিয়া মানে আক্ৰমণ কৰিলে তেতিয়া ব্ৰিটিছেতো সোমাবলগীয়া হ'ল যে আমাৰ জেগা কিয় আক্ৰমণ কৰিছ সেইকাৰণে তেওঁলোকে কি হৈ গ'ল তেওঁলোকে আকৌ মানে ব্ৰিটিছৰ লগত যুদ্ধ হ'ল আৰু সেই যুদ্ধখন শেষ কৰিবলৈ তেওঁলোকে ইয়াণ্ডাবুৰ সন্ধি কৰিছিলে যিখন হৈছিলে মান আৰু ব্ৰিটিছৰ মাজত এতিয়া এইখন 24 ফেব্ৰুৱাৰী 1826ত এইখন কি কৰা হৈছিলে ইয়াণ্ডাবুৰ সন্ধি কৰা হৈছিলে আৰু সন্ধি কেতিয়া কৰা হয় কিছুবা মানে সন্ধিৰ প্ৰস্তাৱটো এইখন যুদ্ধখন শেষ কৰিবলৈ অনা হৈছিলে তাৰপিছত আমি যিমানখিনিতে পালো যে আহোমৰ হৈ গ'ল বা যিমানখিনি আমি প্ৰথমে কি হ'ল যে ডাইনেষ্টি আছিলে কিংডম আছিলে সেইবিলাক লাহে লাহে শেষ হৈ গৈ পেলাই ইটোৰ পিছত সেইটো ডাইনেষ্টি আহিছে তাৰপিছত আহোম ডাইনেষ্টি ফাইনেলি আহিছে আহোম ডাইনেষ্টিৰ পিছত মান আহিলে মানে ব্ৰিটিছক জোকাই ল'লে ব্ৰিটিছক জোকাই লোৱাৰ পিছত ব্ৰিটিছে সেই জেগাবিলাক নিজৰ অধীনলৈ আনিবলৈ চাব আৰু তেওঁলোকে আনিব এতিয়া আমি ব্ৰিটিছে যিমান শাসন কৰিছিলে আমি সেই বস্তুটো এবাৰ চাই লওঁ যে প্ৰথমবাৰ বাবে যিটো ৰিভল্ট কৰিছিলে ব্ৰিটিছে যেতিয়া শাসন কৰি আছিলে আমিতো ৰিভল্ট কৰিবলৈ চাম আৰু প্ৰথমবাৰ বাবে যিটো ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰা হৈছিলে সেইটো হৈছে ধনঞ্জয় বৰগোহাঁই আৰু গৌমধৰ কোঁৱৰে কৰিছিলে 1828ত স্পেচিয়েলি গৌমধৰ কোঁৱৰ নামটো মনত ৰাখিব আৰু ইয়াতে পিয়লি বৰফুকন জেউৰাম যি দোৱালীয়া বৰুৱা আৰু তেওঁলোকক কি কৰা হৈছিলে হেং কৰা হৈছিলে মানে ফাঁচি দিয়া হৈছিলে 1830ত এতিয়া 1857ত কি হৈ গ'ল এটা ৰিভল্ট হ'ল যে চিপাহী বিদ্ৰোহ যিটো হৈছিলে আমাৰ আমি ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িবলৈ পাইছোঁ চিপাহী বিদ্ৰোহত কি হৈ গ'ল এতিয়া মণিৰামা আৰু যি আমাৰ মণিৰাম দেৱান বা পিয়লি বৰুৱা আছিলে তো তেওঁলোকৰ কি হৈ গ'ল যে হেং কৰা হৈছিলে 1858ত মানে এইটো হৈছে আমাৰ কাৰ লগত ৰিলেটেড আমাৰ চিপাহী বিদ্ৰোহৰ লগত ৰিলেটেড তাতে কিছুমান ৰিভল্ট হৈছিলে যেনেকৈ আমাৰ ফুলাগুৰি ধাবা হৈছিলে ফুলাগুৰি ধাবাত কি হৈ গ'ল প্ৰথমটো পিজেণ্ট আপৰাইজিং তাত হৈছিলে আৰু সেইটো হৈছে ক'ত ফুলাগুৰি ধাবা 1861ত এইটো মেইনলি ৰিজনটো কিয় আছিলে যে যিটো তামোল পাণত তেওঁলোকে টেক্স লগাইছিলে বা পপি কাল্টিভেশ্যনত তেওঁলোকে বেন কৰিছিলে ব্ৰিটিছে মানে ব্ৰিটিছে চব বস্তু নিজে কৰিব চাই আপোনালোকক কৰিবলৈ নিদিয়ে এনেকুৱা টাইপ তো সেইটো কাৰণে কি হৈ গ'ল মানে যি আমাৰ তাত স্থানীয় ৰাইজ আছে খেতিয়ক আছে তেওঁলোকে কি কৰিছিলে বিদ্ৰোহ কৰিছিলে ফুলাগুৰি ধাবা তাৰপিছত ৰঙিয়া আপৰাইজিং হৈছিলে 24 ডিচেম্বৰ 1893 পথৰুঘাটৰ ৰিভল্ট হৈছিলে জানুৱাৰী 1894ত আৰু এইটো আমি কি বুলি জানো জালিয়ানৱালাবাগ মেছেকাৰ অফ আছাম আমি যদি এনেই চাওঁ জালিয়ানৱালাবাগ কেতিয়া হৈছিলে আমি যিটো আমাৰ ৰলত এক্ট আছিলে 1919ত তো ৰলত এক্ট 13 এপ্ৰিলত হৈছিলে তো ৰলত এক্টৰ আমাৰ যিকেইজন ডক্টৰ আছিলে তেওঁলোকৰ এৰেষ্ট কৰাৰ কাৰণে যিকেইটা আমাৰ মানে জালিয়ানৱালাবাগত যিটো তেওঁলোকে বিদ্ৰোহ একচুৱেলি এইটো একো নাছিলেও তেওঁলোকে জাষ্ট এটা মানুহ তাত গোট খাই আছিলে শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰি আছিলে কিন্তু তেওঁলোকক দেখি পেলাই মানে এটা অপেন ফায়াৰ কৰিবলৈ পাৰ্মিশ্যন দি দিয়া হৈছিলে যাৰ কাৰণে বহুত মানুহৰ মৃত্যু হৈছিলে আৰু কিছুমানতো তাত মেলা চাব আহিছিলে তাত মেলাও হৈছিলে মানে বৈশাখী মেলা তো এতিয়া সেইটোৱে হৈছে যে সেই যিটো চিটুৱেশ্যন তাত যিটো হৈছিলে ইণ্ডিয়ান হিষ্ট্ৰীত সেইটোৱে আহি পেলাই আমাৰ এই বস্তুটো জালিয়ানৱালাবাগ মেছেকাৰ অফ আছাম বুলি এইটোও কোৱা হয় আমি দুইটা মানে কম্পেয়াৰ কৰিব পাৰোঁ দুইটা অলমষ্ট ছেইম হয় তো এইটো পথৰুঘাটৰ ৰিভল্টৰ লগত ক্ষেত্ৰত মিলিছে সেইটো হৈছে জানুৱাৰী 1894ত হৈছিলে ৰিভল্ট অফ লাচিমা হৈছিলে 1894ত এতিয়া কিছুমান অৰ্গেনাইজেশ্যনৰ বিষয়ে আমি চাই লওঁ যে কিছুমান ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ আপোনালোকে ডেটকেইটা মনত ৰাখিব যে কোনটো কেতিয়া হৈছিলে যেনেকৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা
1888 এইটো স্থাপন কৰা হৈছিলে আৰু জোনাকী মেগাজিনখন তাৰ কি আছিলে মুখপত্ৰ হয় তাৰমানে মাউথ বুলি কোৱা হয় মাউথ অফ দিছ অৰ্গেনাইজেশ্যন যোৰহাট সাৰ্বজনিক সভা 1884 বনোৱা হৈছিলে এইটো জগন্নাথ বৰুৱাই বনাইছিলে ক'ত বনাইছিলে যোৰহাটত আছাম এছ'চিয়েশ্যন 1903 চনত মাণিক চন্দ্ৰ বৰুৱাই বনাইছিলে স্থাপন কৰিছিলে ৰজত প্ৰভাত চন্দ্ৰ বৰুৱা তেখেত প্ৰথমজন প্ৰেচিডেণ্ট আছিলে অসম এছ'চিয়েশ্যনৰ আৰু জগন্নাথ বৰুৱা আছিলে প্ৰথমজন ভাইচ প্ৰেচিডেণ্ট আছিলে মাণিক চন্দ্ৰ বৰুৱা জেনেৰেল ছেক্ৰেটাৰী আছিলে মানে তেওঁলোকে মিলি পেলাই আছাম এছ'চিয়েশ্যনটো বনাইছিলে কিন্তু ষ্ট্ৰেইটলি যদি আমাক সোধে কোনে বনাইছিলে তো মাণিক চন্দ্ৰ বৰুৱা নামটো আমাৰ মনত আহিব আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি যিটো 1921ত বনোৱা হৈছিলে জুনৰ প্ৰথমজন প্ৰেচিডেণ্ট আছিলে কুলধৰ চলিহা আৰু প্ৰথমজন ছেক্ৰেটাৰী আছিলে নবীন চন্দ্ৰ বৰদলৈ লীলাধৰ বৰুৱা আপোনালোকে নামটো শুনিছে লীলাধৰ বৰুৱাজন হৈছে আমাৰ অসমৰ ফালৰ পৰা যোনে ৰিপ্ৰেজেণ্ট কৰিছিলে অসমৰ ফালৰ পৰা কোনে অংশগ্ৰহণ কৰিছিলে দাণ্ডি মাৰ্চত বুলি ক'লে সেইটো কি হ'ব লীলাধৰ বৰুৱা আৰু আমি যদি চাওঁ আমাৰ যি ভাৰত ত্যাগ আন্দোলন আছিলে 1942 যিটো বম্বেৰ পৰা ষ্টাৰ্ট হৈছিলে সেইটো আমাৰ অসমতো প্ৰভাৱ পেলাইছিল নিশ্চয় যিটো আমাৰ গোটেই ভাৰতবৰ্ষত ভাৰতৰ বেলেগ বেলেগ প্ৰান্তত যিখিনি ঘটনা হ'ব সেইটোৱে আল্টিমেটলি গৈ পেলাই আমাৰ অসমতো প্ৰভাৱ পেলাব তো আমাৰ যিটো ভাৰত ত্যাগ আন্দোলন সেইটো আমাৰ গহপুৰত কি হৈছিলে যে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি নামৰ দুজনক কি কৰা হৈছিলে শ্বৰ্ট ডেট মানে তেওঁলোকক শ্বুট কৰা হৈছিলে মানে এইটো ক'ত হৈছিলে গহপুৰত আপোনালোকে কনকলতা বৰুৱাৰ নাম শুনিছে মুকুন্দ কাকতিৰ নাম শুনিছে বিভিন্ন নাটকত শুনিছে বিভিন্ন ষ্ট্ৰীট প্লেত আপোনালোকে দেখিছে হয়নে অ'কে চ' এইখিনি আছিলে আমাৰ একচুৱেলি মই এইটো নকওঁ যে ইয়াতে চব আছে আপোনালোকৰ কিন্তু মই এইটো ক'ম যে যদি আপোনালোকে এক্সামটো দিবলৈতো যাবই এক্সামটো দিয়াৰ আগত যদি আপোনালোকে চাই যায় তো মই ভাবোঁ আপোনালোকৰ খুব ভাল এটা ৰিভিজন আপোনালোকৰ হৈ যাব মই যিমান পাৰোঁ শ্বৰ্টলি ক'বলৈ ট্ৰাই কৰিছোঁ মই যিমান পাৰোঁ শ্বৰ্টলি ইনফৰ্মেশ্যনবোৰ ইয়াত দিবলৈ চেষ্টা কৰিছোঁ আৰু যদিহে কাৰোবাৰ কিবা যদি ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু মই নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছতো আমাৰ কিছুমান মক টেষ্ট মই আপোনালোকক প্ৰভাইড কৰিম আৰু যি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইবিলাক মই প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম চ' আজিৰ কাৰণে ইমানখিনি আছিলে আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট টেক কেয়াৰ